মিকিৰভেটাৰ বগৰীবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৭খনকৈ দোকান। মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ঘটনাটো ৰাতি ১:১৫ সংঘটিত হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়। জুইৰ উৎপত্তি কেনেকৈ হৈছে কোনে একো ক'ব পৰা নাই। অগ্নিকাণ্ডতো ৭খনকৈ দোকান ভস্মীভূত হৈছে। প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত যা যায় বুলি দোকানীসকলে জানিবলৈ দিছে। ওচৰ চুবুৰীয়া ৰাইজে জুই লগাৰ কথা গম পাই আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও সেই সময়ত এখন হোটেলত থকা চিলিণ্ডাৰত জুই লগাৰ ফলত চিলিণ্ডাৰ দুটা বিস্ফোৰণ হোৱাৰ বাবে ৰাইজে জুই নুমুৱাৰ বিফল হয়। পিছলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়, লগতে বাকী দোকানসমূহো ৰক্ষা কৰে। ইপিনে মিকিৰভেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা তদন্ত আৰম্ভ কৰিছে। ইফালে ভুক্তভোগী দোকানীসকলে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাদেৱক অলপমান সহায় কৰিবলৈ কাটৰ অনুৰোধ জনাইছে। আজি আৰু কালি আমি পুৰা ব্যস্ত, আমাৰ ইয়াৰ দোকানীবিলাকো ব্যস্ত। এই ল'ৰাটো দোকান কৰিছে, কালি কালেকশ্যন কৰি আছে। আমি আৰু কালি আৰু আমাৰ মেমানিওটো আছিলে, খাই মেলি আমি ধৰক ১২টামান হৈছে না অনুমান ১২টাত আমি ইয়াৰ পৰা গৈছোঁ। যোৱাৰ পিছত হওঁতে ১২:৩০ হৈছোঁ। ১:১৭ বজাত আবে চাবে মোক ফোন কৰিছে যে জুই লাগিছে। দুজন আহিলোঁ, ঠিক ১:১৫ হৈছে জুইটো অনুমান না। তাৰপিছত আহিলোঁ, আহি পেলাই দেখিলোঁ যে এই অৱস্থা। মেইন কথা এইখিনিয়ে আৰু না, জুই লাগিছে, দোকানত ৭টা দোকান পৰিছে। ক'ব নোৱাৰিম কাৰণ আমি কোনো নাই এইখিনি সময়ত, আমি এনেই ব্যস্ত। যোৱা মানুহকেইটা যোনে ফাৰ্ষ্ট টাইম আহিছে তেওঁলোকে চাইছে যে সেই নিজামৰ দোকানত জুই লাগিছে। জুই লাগি পেলাই এইটো ফাৰ্ষ্ট টাইম। তাৰ পাছত ইয়াৰ পৰা এইটো জুই আহিছে। মাইকী মানুহ দৌৰি আহিছে, আহি পেলাই চোৱাৰ পাছত আমি যেতিয়া ইয়াত আহিছোঁ, অহাৰ পাছত চালোঁ গোটেইকেইটাত লাগি গ'ল। লাগি গ'লে মোৰ হোটেলতো যেতিয়া জুই লাগি গ'ল, তেতিয়া আৰু চিলিণ্ডাৰ আছে, চবেই মোক ভয় দেখুৱাই আছে যে এতিয়াতো সোমাব নোৱাৰিবা, গ'লে নিজে মৰিবা। সেইকাৰণে মই চিলিণ্ডাৰো বচাব পৰা নাই, চিলিণ্ডাৰ মোক চব গুচি গ'ল, একো বচাব পৰা নাই। এটা ফিউজ আছে, ৪২,০০০ টকাৰ ফিউজ এটা আছে, সেইটোও গুচি গৈছে মোৰ। উৎপত্তিটো মানে এতিয়া ক'ৰ পৰা কোনে লগাইছে সেইটো আমি ক'ব নোৱাৰোঁ এতিয়া ডাইৰেক্ট, আমিতো ক'ব নোৱাৰোঁ এতিয়া মানে দেখাও পোৱা নাই। মানুহে দেখিলেহে ডাইৰেক্ট ক'ব পাৰিলোঁ হয়। শ্বৰ্টতো সন্দেহ মানে হোৱাৰ কোনো সম্ভাৱনা নাই। আমি গৈছোঁ ১২টা বজাত। এইটোতো কাৰেণ্টৰ শ্বৰ্টত হ'লে আস্তে আস্তে জুইটো জ্বলিলে হয়। কোনোবা মানুহটোতো এতিয়া সন্দেহ কৰিব নোৱাৰোঁ, কি এনেকুৱা হৈছে এইটোতো ক'ব নোৱাৰোঁ আমি। এতিয়া ৰাতি ১:১৫ কথা। ৰাইজে আমাৰ ইয়াতে আনি মানে চবে কৰি আছে, কোনে লগাইছেও আমি এইটো ক'ব নোৱাৰোঁ যে এনেকুৱা লগাইছে, এইটো আমি নাম কাঢ়ি নাইও। আমি মানুহবিলাক চব ৭টা দোকান পৰিছে, বহুত টকাৰ মাল সম্পত্তি আছে। এতিয়া আমি উপায় আৰু কি কৰিম আৰু, এতিয়া আমি ফায়াৰ ব্ৰিগেডক ফোন মাৰিছোঁ, ফায়াৰ ব্ৰিগেড আহিছে, আহি পেলাই তেওঁলোকে মৰিগাঁৱৰ পৰা আহিছেতো, আহোঁতে প্ৰায় শেষেই হৈ গৈছে। তদন্ত কৰিব চৰকাৰে এইটো আহ্বান কৰক, চৰকাৰে আমাক কিবা সহায় কৰিলে। গৰীব দোকানকেইটা দোকানকেইটা কৰি পেলাই আমি চলি আছোঁ। এতিয়া যদি পৰিয়ালকেইটা পোহপাল দি আছোঁ, আমি ইয়াৰ পৰা কিবা এটা কামনি কৰিলে তাৰ পৰা নি পেলাই আমি খাই বৈ চলি আছোঁ। যদি চৰকাৰে যদি আমাক অলপ সহায় দিয়ে, কিবা এটা সহায় দিয়ে ভালেই হ'লে। মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ মহোদয় ছাৰক অনুৰোধ জনাওঁ, আমাৰ বগৰীবাৰী গাঁৱত যিখিনি ক্ষতি হৈছে কালি জুই লাগি, তাৰে যাতে চৰকাৰৰ লগত যোগাযোগ কৰি আমাক এটা উপকাৰ কৰে। কাৰণ ইয়াত বিৰাট গৰীব ল'ৰা কেইটামান দোকান দি চলি আছিল। তে আমাৰ মাননীয় উপায়ুক্ত মহোদয় ছাৰ অনুৰোধ, তাৰে যাতে এইটো যোগাযোগ কৰি পেলাই আমাক তদন্ত কৰি আমাৰ ৭-৮টা দোকান পৰিছে আৰু ল'ৰাবিলাক বিৰাট গৰীব ঘৰৰ ল'ৰা, দিনটো বেচা কিনা কৰি পৰিয়ালটো চলে। তাৰ কাৰণে আমি আহ্বান ৰাখিলোঁ। আপোনাৰ ঘৰটো কোন? জুই লাগি চাইছোঁ, মই ঘৰত ফুটা আছে যে ফুটাত চাইছোঁ পূৰা জুই জ্বলি আছে। জ্বলি পেলাই মই চাইছোঁ দক্ষিণ ফালে জুইটো লাগিছে। লাগি পেলাই মই দৌৰি একেবাৰে চিঞৰি আহি আছোঁ, মানে যিমান চিঞৰিব লাগে চিঞৰি আহিছোঁ। আহি পেলাই ইয়াতে এটা গুণ্টি আছিল, গুণ্টিটো মই অকলে অলপ টানিছোঁ। টানি পেলাই চাইছোঁ ২ নম্বৰ ঘৰটো পুৰিছে, ৩ নম্বৰ ঘৰটো পুৰি আছে। ৩ নম্বৰ ঘৰ পুৰি পেলাই এইখিনিত আহিছে ৪ নম্বৰ ঘৰ। মই এতিয়া একদম ক'ব নোৱাৰোঁ আৰু পোৱা নাই, মই এটাও পোৱা নাই। কাকো পোৱা নাই? এটাও পোৱা নাই। মই তাৰপিছত মানুহ আহিছোঁ। মইনাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, আছাম এনি নিউজ।